লাখ লাখ লোকৰ বাবে এটা অতি ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয় নতুনকৈ মুকলি হ'ব ৩৫,০০০ শিক্ষকৰ পদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুকলি হ'ব ৩৫,০০০ শিক্ষকৰ পদ আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব তথা ৰাজ্যবাসীৰ বাবে এটা অতি ভাল খবৰ কিয়নো এছএছএৰ যিসমূহ পদ আছিল সেই আগৰ পদসমূহ বিলুপ্ত হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ মুকলি হ'ব ৩৫,০০০ শিক্ষকৰ পদ এছএছএত থকা পূৰ্বৰ পদসমূহ বিলুপ্তি ঘটিব চৰকাৰৰ সকলো সুবিধা লাভ কৰিব শিক্ষকসকলে এই ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছএছএত কাম কৰি থকা শিক্ষকসকলে আবেদন কৰিব পাৰিব সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে আবেদন কৰিব পাৰিব চৰকাৰৰ সকলো সুবিধা লাভ কৰিব শিক্ষকসকলে এছএছএত থকা পূৰ্বৰ পদসমূহ বিলুপ্তি ঘটিব ৪-৫ মাহৰ ভিতৰত প্ৰতিগৰাকী শিক্ষকে চৰকাৰী নিযুক্তি লাভ কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই দিয়াৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে এটা অতি ভাল খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ ৩৫,০০০ শিক্ষকৰ পদ মুকলি হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যত নতুনকৈ সৃষ্টি হ'ব ৩৫,০০০ শিক্ষকৰ পদ আৰু এতিয়া কেবিনেটৰ অন্তত সংবাদমেলত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নতুনকৈ সৃষ্টি কৰা হ'ব ৩৫,০০০ শিক্ষকৰ পদ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে শুনাবলৈ বিচাৰিছো ৰিক্ৰুটমেন্টৰ বাবে চৰকাৰত আবেদন কৰিব কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছএৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছএত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে এছএছএৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেন্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত যত এনপিএছ পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেন্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেন্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলসেল কৰা হ'ব সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব কিন্তু সৰ্বশিক্ষা অভিযানত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰ